আজি এই শুভ মুহূৰ্তত যেহেতু দৰং জিলা সাহিত্য বিষয়ক কিবা এটা যদি নহয় অকণমান আধৰুৱা লাগিব। গতিকে এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী উদীয়মান কবি, দৰঙৰ আমি গৌৰৱ বুলি ক'ম। ইতিমধ্যে কাব্য জগতখনত তেখেতৰ সুকীয়া ধাৰাৰে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত আউলা চৌকা শাখা সাহিত্য সভাৰ সম্পাদক ভাস্কৰ জে নাথ। আমি ভাস্কৰ জে নাথক অকণমান উচি দিলে ভাল পাম। ভাস্কৰ জে নাথ উদীয়মান কবি, জনপ্ৰিয় কবি বুলিয়ে ক'ব লাগিব এতিয়া। গতিকে তেখেতৰ মুখেৰে আজিৰ এই মুহূৰ্তত এতিয়া আমি কবিতা উপভোগ কৰিবলৈ বিচাৰিছোঁ। ঠিক আছে মৃণাল দা, প্ৰথমে আপোনালৈ মই ধন্যবাদ যাচিছোঁ। লগতে আমাৰ দৰং জিলা সাহিত্য সভাৰ যিটো ভৱন নিৰ্মাণ কাৰ্য চলি আছে, আজি যিটো শুভাৰম্ভ কাৰ্যসূচী তাত নিজেও অংশ ল'ব পাই মই খুবেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। দৰং জিলাৰ সামগ্ৰিক যিটো বৌদ্ধিক পৰিৱেশ আমি দৰং জিলা সাহিত্য সভাৰ পৰাই লাভ কৰি আহিছোঁ। গতিকে এই চেগতে মই এই নিৰ্মাণ কাৰ্যৰ সমিতিখনত যিকেইগৰাকী মহান ব্যক্তি জড়িত হৈ আছে, মই তেখেতসকললৈ যাচিছোঁ মই আন্তৰিক কৃতজ্ঞতা। মই এতিয়া কবিতাৰ মাজলৈ যাব আহিছোঁ। এই কবিতাটো এই সংখ্যাৰ গৰিয়সী আলোচনীত প্ৰকাশ হৈছিলে। কবিতাটিৰ শিৰোনাম শব্দমুখৰ সমুদ্ৰ। যিটো মোৰ কোঠালি আচলতে তাত মই নাথাকোঁ, তুমি নামৰ ভাৱনা এটাই মোক সেই কোঠালিত সামৰি ৰাখে। তুমি আছা বুলি মই বাৰ বাৰ পতিয়ন যাওঁ, আচলতে মই তোমাক ক'ৰবাত খেপিয়াই চাওঁ। ইয়াত এন্ধাৰ, মোৰ চকুৱে নমনে, মই সকলোতে কেৱল এন্ধাৰৰ পোহৰ দেখোঁ। আধ হেৰুৱা মুহুৰা এটাত বিচাৰি থাকোঁ জীৱনৰ চুটি সূতা। নিৰ্জন নিশাৰ গান এটাত মোৰ কম্পিত কণ্ঠ, এক আকুল হতাশ সংগীত মই গুণগুণাই থাকোঁ। আৰু জানানে তুমি, এদিন মই শান্ত হ'ম সেই শব্দমুখৰ সমুদ্ৰ। ধন্যবাদ।